হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আনিছোঁ আছামিজৰ ফাইনেল পাৰ্ট 2 পাৰ্ট 3 হয়। তো ইয়াত আমি বাকী থকা চেপ্টাৰখিনি গোটেইখিনি ডিছকাছ কৰি ল'ম গ্ৰুপ বিৰ কাৰণে। গ্ৰুপ এ অলৰেডি আমি ডিছকাছ কৰি আহিলোঁ, তোমালোকে চোৱা নাই যদি চাই ল'বা। তো গ্ৰুপ বিত তোমালোকৰ 25 মাৰ্কছ থাকিব। তো আজি সেই গ্ৰুপ বিটো আমি কমপ্লিট কৰিম। তো ইয়াত কি চাব লাগিব আহা, ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। আৰু তোমালোকৰ আছামিজ কিতাপখন আজি কমপ্লিট হৈ যাবগৈ। এতিয়ালৈ 3টা পাৰ্ট দি দিয়া হৈছে, এইখিনি কৰি ৰাখিলে তোমালোকে কমন পাবাই পৰীক্ষাত। তো আমি ষ্টাৰ্ট কৰিছোঁ কানাই চাতুৰি চেপ্টাৰটো দি। তো ইয়াত তোমালোকে কি চাব লাগিব, প্ৰথম তোমালোকে লেখক পৰিচয়ত আহা। প্ৰথম লেখক পৰিচয়ত আহি যোৱাগৈ। তো ইয়াত তোমালোকে চোৱা এই লাইনখিনি চাবা, এইখিনি ইম্পৰ্টেণ্ট আছে। ইয়াতে চোৱা, কাণখোৱা আৰু ঘুনুচা কীৰ্তন দুখন কাব্য ৰচনা কৰে। তো তেওঁ কি কাব্য ৰচনা কৰে এইটো কুৱেশ্যনত সুধিব পাৰে, সেইটো তোমালোকে চাব লাগিব। আৰু চোৱা এই পাঠটি ক'ৰ পৰা লোৱা হৈছে, চোৱা কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে, সেইটো তোমালোকে চাব লাগিব। এই লাইনটো, এই দুটা আণ্ডাৰলাইন পাৰ্ট দেখালোঁ যে সেই দুটাৰ পৰা তোমালোকক 1 মাৰ্কৰ কুৱেশ্যন সুধিব পাৰে। বাকী তোমালোকে শব্দৰ অৰ্থ কেইটামান চাব লাগিব। প্ৰথম এইখিনি লাইন চাই ল'বা তোমালোকে। তো শব্দৰ অৰ্থত তোমালোকে এইটো চাবা, আখি মানে চাবা, আখি মানে কি হয়, ৰজনী মানে কি হয়, ৰজনী মানে ৰাতি, সেইটো চাবা। সেইখিনি কিন্তু তোমালোকক সুধিব পাৰে। আৰু কিশোৰ মানে কি হয় সেইটো চাবা। তাৰপিছত তোমালোকে নেক্সট পেজত আহা। নেক্সট পেজত তোমালোকে এইখিনি চাবা, চৌপৰ এইটো চাবা। আৰু নেক্সট তোমালোকে এইটো চাবা, শেৱালি চাবা, আৰু এইটো চাবা। এইখিনি তোমালোকে চাই থাকিবা, এইখিনিৰ পৰা কিন্তু কুৱেশ্যন সুধি থাকে 1 মাৰ্কৰ কাৰণে। তাৰপিছত নেক্সট তোমালোকে ইয়াত আহা, কুৱেশ্যনত আহা। কুৱেশ্যনত কি চাব লাগিব, 1 নম্বৰ পৰা তোমালোকে গ, ঘ আৰু উঙ এই 3টা কুৱেশ্যন চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট আছে। আৰু 3 নম্বৰটো চাবা, 2, 3 আৰু 4 এই 3টা কুৱেশ্যন চাই থৈ দিবা। তাৰপিছত নেক্সট তোমালোকে এই 7 নম্বৰ কুৱেশ্যনটো চাবা, 7 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তো এইখিনি তোমালোকে কৰি থৈ দিয়া। তাৰপিছত নেক্সট তোমালোকে আহা। নেক্সট ইয়াত 8 নম্বৰটো চাবা তোমালোকে, 8 নম্বৰ কুৱেশ্যনটো। তাৰপিছত 9 নম্বৰৰ পৰা ব্যাখ্যা কৰাৰ পৰা তোমালোকে ক আৰু খটো চাবা। ব্যাখ্যা কৰা যে আছে তাৰ পৰা তোমালোকে ক আৰু খটো চাবা, সেইটো ইম্পৰ্টেণ্ট আছে। আৰু পিছত গ্ৰামাৰ আছে তলত, এইখিনি পিছত এটা চাবা। তাৰপিছত গ্ৰামাৰ আছে, ইয়াতে তোমালোকে পাৰিলে গোটেইখিনিয়ে চাবা, কিন্তু যদি সময়ো নাই তেতিয়াও 1 নম্বৰ পৰা তোমালোকে স, উঙ আৰু প্ৰথম চটো চাবা, এইখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত 2 নম্বৰ গোটেইখিনি চাবা, গোটেইখিনি ইম্পৰ্টেণ্ট আছে। 3 নম্বৰ তোমালোকে দুখ চাবা, অপমান চাবা আৰু অমৃত, এইখিনি চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে। ইয়াৰ বিপৰীতাৰ্থক শব্দ আহি থাকে। তো ইয়াত দেখুৱা কুৱেশ্যনখিনি তোমালোকে কমপ্লিট কৰি থৈ দিবা। এইখিনি চালে তোমালোকৰ কানাইৰ চাতুৰি কমপ্লিট হৈ যাবগৈ। তো এইখিনি বেছি ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে আগতে কমপ্লিট কৰি ৰাখা। তাৰপিছত নেক্সট ধৰ আৰু ধৰ ভাই, ইয়াৰ পৰা কি তোমালোকে চাব লাগিব। কবিজনৰ নাম হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী, আৰু তেওঁক কি বুলি আখ্যা দিয়া হৈছিলে, চোৱা অসম কেশৰী বুলি। এইটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে, 1 মাৰ্কৰ কাৰণে আহি থাকে। তোমালোকে প্ৰি ফাইনেলটো দেখা পাবা, এই কুৱেশ্যনটো বহুতো ডিষ্ট্ৰিক্টত আহিছে। তো সেইটো তোমালোকে চাবা। তাৰপিছত নেক্সট তোমালোকে এই লাইনখিনি চাবা, কিছুমান পুথিৰ নাম সুধিব পাৰে তেওঁ লিখা, তেতিয়া সেইখিনি লিখিব লাগিব যিকোনো। তাৰপিছত নেক্সট তোমালোকে 1 নম্বৰত আহা। 1 নম্বৰত ক চাবা, কটো চাবা আৰু গটো চাবা। কুৱেশ্যন নম্বৰ ক আৰু গ। তাৰপিছত 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰটো চাবা। 2, 3 আৰু 4 এইখিনি ইম্পৰ্টেণ্ট আছে, কুৱেশ্যন নম্বৰ 2, 3 আৰু 4। তাৰপিছত 5 নম্বৰ ব্যাখ্যা কৰাৰ পৰা তোমালোকে খ নম্বৰটো চাবা, খটো ইম্পৰ্টেণ্ট আছে। তো সেইখিনি তোমালোকে চাই থৈ দিবা, এইখিনি ইম্পৰ্টেণ্ট আছে। এইখিনি যদি কৰি ৰাখা তেনেহ'লে ধৰ আৰু ধৰ ভাই চেপ্টাৰটো তোমালোকৰ কমপ্লিট হৈ যাব। নেক্সট আমি যাম বিষাদ যোগ চেপ্টাৰটোলৈ। আৰু লেখক হৈছে শ্ৰী ভট্টদেৱ। তো ইয়াত তোমালোকে লেখক পৰিচয় দেখা। আকৌ ইয়াত কি চাব লাগিব, চোৱা ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিলে সেইটো তোমালোকে চাবা, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, সেইটো তোমালোকে জানিব লাগিব। 1 মাৰ্কৰ কাৰণে সোধে, ইম্পৰ্টেণ্ট আছে। তাৰপিছত এইটো চোৱা, বিষাদ যোগ পাঠটি কথাগীতাৰ পৰা তুলি দিয়া হৈছে, ক'ৰ পৰা তুলি দিয়া হৈছে, কথাগীতা, সেইটো তোমালোকে জানিব লাগিব, সেইটো ইম্পৰ্টেণ্ট আছে। তো ভিতৰৰ পৰা এই দুটা কুৱেশ্যনে সোধে। বাকী তোমালোকে এইখিনি চাবা, যোনখিনি মই আণ্ডাৰলাইন কৰি থৈছোঁ, এইটো পুৰি, তাৰপিছত এইটো চাবা, এই দুটা শব্দ চাই থৈ দিবা, এই দুটাৰ মিনিং সোধে। তাৰপিছত কুৱেশ্যনত যদি আমি যাওঁ তেনেহ'লে 1 নম্বৰৰ পৰা ক আৰু ঘ, উঙ, ক, ঘ আৰু উঙ এই 3টা চাই থৈ দিবা, এই 3টা ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে চোৱা, নেক্সট তোমালোকে 3 আৰু 4টো চাবা, কুৱেশ্যন নম্বৰ 3 আৰু 4, 3 আৰু 4টো চাই থৈ দিবা। তাৰপিছত ভাষা বিষয়কৰ পৰা গোটেইখিনিয়ে চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে। কিন্তু হ'লেও যদি সময় নাথাকে তেনেহ'লে টিক মাৰ্ক দিয়াখিনি চাব পৰা। তো এইখিনি তোমালোকে কৰি থৈ দিয়া, তোমালোকৰ বিষাদ যোগ চেপ্টাৰটো কমপ্লিট হৈ যাব। নেক্সট আমি লাষ্ট চেপ্টাৰটো ডিছকাছ কৰিম, সেইটো হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা। ইয়াত তোমালোকে দেখা পাইছা। তো ইয়াত কি চাব লাগিব, তো ইয়াত তোমালোকে এবাৰটো পঢ়িবা, গোটেই চেপ্টাৰটো ভালকৈ ৰিডিং দি ল'বা। তাৰপিছত এইখিনি তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট আছে, কিন্তু এই আণ্ডাৰলাইন কৰা লাইনটো লিখি ল'বা তোমালোকে। তাৰপিছত কুৱেশ্যনৰ পৰা তোমালোকে চাবা 1 নম্বৰ ক, গ আৰু উঙ, ক, গ আৰু উঙটো চাবা। তাৰপিছত নেক্সট ইয়াত তোমালোকে 3 আৰু 4টো চাবা, প্ৰশ্ন 3 আৰু 4টো সেই দুটা ৰিপিট হৈ থাকে। তাৰপিছত তোমালোকে
3 আৰু 4 চাবা ইয়াত আৰু এটা বস্তু আছে চমু টোকাও আহি যায় ইয়াৰ পৰা সেইটো কাৰণে চমু টোকা যি আছে এইখিনি বিষয়ে অকমান চাই থৈ দিবা যাতে 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে যদি আহে তেনেহ'লে তোমালোকে লিখিব পাৰা তেনেকুৱাকৈ চাই থৈ দিবা তো এইখিনি চালে তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা চেপ্টাৰটো কমপ্লিট হৈ যাব আৰু ইয়াৰ লগতে আজি আমি গ্ৰুপ বিও কমপ্লিট কৰি দিলোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 দিয়া হৈ আছে তোমালোকে চোৱা নাই যদি চাই ল'বা কাৰণ আমাৰ আছামিছখন শেষ হৈছে লগতে বৈচিত্ৰ্যময় অসমৰ কাৰণে মই দি থৈ দিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন তো যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা লিংকটো মই পিন কমেণ্টত দি থৈ দিম তাত ক্লিক কৰিলে পেজটো অপেন হ'ব সেই পেজটো তোমালোকে ফ'ল' কৰি ৰাখিবা তো তাত মই যিমান পাৰোঁ সহায় কৰি যাম তাৰোপৰি যিসকলে এতিয়ালৈ আমাক ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা মই যিমান পাৰোঁ মেট্ৰিক পৰীক্ষাৰ বাবে সহায় কৰি যাম